সকল স্বাগতম জনাইছো নতুন ভিডিঅ'লৈ আৰু আজি এই ভিডিঅ'ত আপোনালোকক জনাম আধাৰ সম্পৰ্কে কিছু আপডেট চাওক যিসকলে নেকি এতিয়ালৈকে আধাৰ কাৰ্ড বনাব পৰা নাই তেখেতসকলৰ কিবা কাৰণত আধাৰ কাৰ্ডখন হোৱা নাই নহয় জানো এতিয়াৰে পৰা আপোনালোকে চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ঘোষণা কৰিছে যে যিসকলৰ নেকি বৰ্তমানলৈকে আধাৰ কাৰ্ড নাই তেখেতসকলে আধাৰ কাৰ্ড ছেপ্টেম্বৰ মাহৰ ভিতৰত লাভ কৰিব তেখেতসকলৰ মানে আধাৰ কাৰ্ডখন এপ্লাই কৰাৰ পিছতো মানে আধাৰ কাৰ্ডখন নাহে ৰিজেক্ট হৈ আহে তো সেয়েহে তেখেতসকলে আধাৰ কাৰ্ডখন এতিয়া ছেপ্টেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব আৰু সেই সম্পৰ্কে মই ভিডিঅ'টোত আপোনালোকক দেখুৱাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি আপডেট জনাইছে বা কি ঘোষণা কৰিছে আপোনালোকক দেখুৱাম আৰু এতিয়া আহিছোঁ যিসকলৰ নেকি বৰ্তমান আধাৰ কাৰ্ড আছে তেখেতসকলে কি কৰিব লাগিব চাওক ইয়াতে লিখা আছে আপোনালোকে দেখিছে এই ৱেবছাইটটো এইটো আধাৰৰ ৱেবছাইট হয় অফিচিয়েল ৱেবছাইট তো ইয়াতে লিখা আছে আপলোড ডকুমেণ্টছ ইন ছাপৰ্ট অফ আইডেণ্টিটি এণ্ড এড্ৰেছ তো ফ্ৰী টিল 14 ছেপ্টেম্বৰ 2024 অৰ্থাৎ আপোনালোকে এতিয়া আপোনালোকৰ যিটো নেকি আধাৰ কাৰ্ড সেয়া আপডেট কৰিব লাগিব তো আপডেট কৰিবৰ কাৰণে আপোনাৰ দুটা ডকুমেণ্ট লাগিব এটা হৈছে আইডেণ্টিটি প্ৰুফ আৰু এটা হৈছে এড্ৰেছ প্ৰুফ এই দুটা ডকুমেণ্টেৰে আপোনালোকে 14 ছেপ্টেম্বৰৰ ভিতৰত ফ্ৰীকৈ আপডেট কৰিব পাৰিব আপোনাৰ ডকুমেণ্টটো আৰু যদি আপোনালোকে এই ডেটটো যদি কমপ্লিট হোৱাৰ পিছত অৰ্থাৎ গভৰ্ণমেণ্টে যদি এই ডেটটো যদি আৰু আগবঢ়াই নিদিয়ে তেনেহ'লে আপোনালোকে হয়তো পেন কাৰ্ডৰ দৰে আপোনালোকে যেতিয়া নেকি আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব তেতিয়া হয়তো কিছু মাচুল ভৰিবলগীয়া হ'ব পাৰে এটা বহুতে ক'ব পাৰে যে এই আধাৰ কাৰ্ডখন কিয় আপডেট দিব লাগে চাওক এই আধাৰ কাৰ্ডখন আপডেট এই কাৰণে দিব লাগে আমি যেতিয়াই যিকোনো কাৰণত গভৰ্ণমেণ্টৰ স্কিম ল'বলৈ হ'লে বা ক'ৰবাত ছাবচিডি কিবা ল'বলগীয়া হ'লে বা বেংকৰ ক্ষেত্ৰত যদি আমি KYC কৰিবলগীয়া হয় তেতিয়াও আমি আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিবলগীয়া হয় সেয়েহে আধাৰ কাৰ্ডখন যদি এক্টিভ নাথাকে তেনেহ'লে আমি সেই সুবিধাসমূহ লাভ কৰিব নোৱাৰিম সেয়েহে এক্টিভ কৰিবৰ কাৰণে আধাৰ কাৰ্ডখন আপডেট কৰিব লাগে কিন্তু এতিয়া কথা হ'ল যোৱাবাৰ ঘোষণা কৰিছিলে যে যিসকলৰ নেকি আধাৰ কাৰ্ডখন 10 বছৰ পুৰণা হৈছে বনাই তেখেতসকলেহে আপডেট কৰিব লাগিব বুলি কিন্তু বৰ্তমান সকলোৱে আপডেট কৰিব লাগিব এই আধাৰ কাৰ্ডখন এতিয়া ইয়াতে চাওক 14 ছেপ্টেম্বৰ লাষ্ট দিছে তো তাৰপিছত যদি আপোনালোকে আপডেট কৰে হয়তো কিছু মাচুল ভৰিবলগীয়া হ'ব পাৰে পেন কাৰ্ডৰ দৰে তো সেয়েহে আপোনালোকে কেনেকৈ এই আধাৰ কাৰ্ডখন আপডেট কৰিব মই আপোনালোকক প্ৰচেছটো দেখুৱাম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাওক আপোনালোকে পোনপ্ৰথমে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব ব্ৰাউজাৰ অ'পেন কৰাৰ পিছতে আপোনালোকে সাৰ্চ বাৰত টাইপ কৰিব UIDAI এনেকৈ টাইপ কৰি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছতে আপোনালোকৰ ওচৰত প্ৰথম যিটো নেকি ৱেবছাইট আহিব সেই ৱেবছাইটটোতে আপোনালোকে ক্লিক কৰি দিব এইটো দেখিছে নহয় ইয়াতে ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব অকণমান সময় ৱেইট কৰিব ইয়াতে চাওক এতিয়া আপোনাৰ লেংগুৱেজটো চিলেক্ট কৰিব কৈছে মই ইংলিছে ৰাখি দিছোঁ আপুনি যদি অসমীয়াত বিচাৰে অসমীয়া দিব মই ইংলিছ কৰি ৰাখিছোঁ তো ইয়াতে অ'কে কৰি দিলোঁ অ'কে কৰাৰ পিছতে অকণমান সময় ৱেইট কৰিব কাৰণ কিয় ছাৰ্ভাৰৰ ওপৰত ডিপেণ্ড কৰিব যিমান ছাৰ্ভাৰটো শ্ল' থাকিব সিমান লেট হ'ব যিমান আপোনাৰ স্পীড থাকিব ছাৰ্ভাৰ সিমান স্পীডতে এই কামটো হ'ব মই অকণমান ৱেইট কৰি দিছোঁ চাওক এতিয়া আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিছে আৰু ইয়াতে চাওক আপোনালোকে চাব পাৰে তো এতিয়া মই ইয়াত দেখুৱাইছোঁ আপোনালোকৰ ওপৰত যিটো নেকি 3 লাইন আছে এই 3 লাইনটোত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে ইয়াতে মাই আধাৰ বুলি অপশ্যনটোত ক্লিক কৰি দিব আৰু ইয়াতে যিটো নেকি 2 নম্বৰ অপশ্যনত আছে আপডেট ইয়ৰ আধাৰটো ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব এতিয়া চাওক এনেকুৱা এটা পেজ খোল খাই আহিলে আৰু ইয়াতে আপোনালোকে চাব পাৰে আপোনালোকৰ আধাৰ কাৰ্ডখন আপডেট কৰিবৰ কাৰণে ইয়াতে চাওক ডকুমেণ্ট আপডেট তো এই অপশ্যনটো দেখিছেনে আপোনালোকে ইয়াতে ডকুমেণ্ট আপডেট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব তো এতিয়া মই ইয়াতে ক্লিক কৰি দিছোঁ ইয়াত ক্লিক কৰি দিলোঁ আৰু ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত এনেকুৱা পেজটো খোল খাই আহিলে আৰু ইয়াতে আপোনালোকে চাব পাৰে চাওক ইয়াতে লিখা আছে এইটো কিমান তাৰিখলৈকে ফ্ৰী হৈ আছে তো যিহেতু আৰু বেছি দিন নাই আজি 9 তাৰিখ সেয়েতো আপোনালোকে 14 তাৰিখৰ ভিতৰতে এইখিনি কৰি ল'ব লাগিব তো এতিয়া আপোনালোকে আপডেট কৰিবৰ কাৰণে এই অপশ্যনটোত ক্লিক কৰিব লাগিব ক্লিক টু ছাবমিট তো এই অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ ওচৰত এটা পেজ খোল খাই আহিব চাওক এইটো এনেকুৱা এটা পেজ খোল খাই আহিছে ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো দিব লাগিব তাৰপিছত এই কেপচাটো চেম ইয়াতে ফিল আপ কৰি আপোনালোকে লগইন উইথ OTP কৰিব লাগিব মই এইখিনি ফিল আপ কৰি দেখুৱাইছোঁ আপোনালোকক আৰু এতিয়া চাওক মোৰ ফোনটোত এটা OTP আহিব OTPটো আমি ইয়াতে টাইপ কৰি দিব লাগিব যিহেতু OTPটো টাইপ কৰি দিলোঁ OTPটো টাইপ কৰাৰ পিছতে আপোনালোকে ইয়াতে যিটো নেকি লগইন অপশ্যন ইয়াতে ক্লিক কৰি দিব লগইন অপশ্যনটোত মই লগইন অপশ্যনটোত ক্লিক কৰি দিলোঁ আৰু ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত যিটো নেকি ৱেবছাইট সেইটো সম্পূৰ্ণ অ'পেন হৈ আহিব চাওক আমি OTPটো ক্লিক কৰাৰ লগে লগে লগইন কৰি দিয়াৰ লগে লগে চাওক এনেকুৱা পেজ খোল খাই আহিলে আৰু এতিয়া আপোনালোকে ইয়াতে চাব পাৰে আপোনালোকৰ যিটো নেকি আধাৰ কাৰ্ডত থকা ফটো সেইটো ইয়াতে শ্ব' কৰিব আপোনালোকৰ যদি ইয়াতে আপোনালোকে এনেকৈ ক্লিক কৰে তো আপোনালোকৰ আধাৰ কাৰ্ডখন ইয়াতে দেখা পাব মই ইয়াতে ক্লিক কৰি দিছোঁ চাওক এই আধাৰ কাৰ্ডখন এনেকৈ দেখা পাব আৰু যদি নেক্সট ছাইডত ক্লিক কৰে আপোনালোকে ইয়াতে যদি এনেকৈ ফ্লিপ কৰে তো এই ছাইডতো দেখা পাব দুটা ছাইডত গোটেইখিনি অপশ্যন দেখা পাব তো এনেকৈ আপোনালোকৰ আধাৰ কাৰ্ডখন চাব পাৰিব ইয়াতে তো এতিয়া চাওক
ইয়াতে যেটো নেকি আধাৰ কাৰ্ড আপডেট কৰিবলগীয়া আছে অৰ্থাৎ ডকুমেন্টটো আপলোড কৰিবলগীয়া হলে চাওক ইয়াতে চাব পাৰে আপোনালোকে গাইডলাইন ফৰ আপলোডিং ডকুমেন্টছ তো ইয়াতে ডকুমেন্ট সাইজ শুড বি লেছ দেন 2 MB 2 MB তকৈ বেছি হ'ব নালাগিব আপোনালোকৰ যেটো নেকি ডকুমেন্ট আইডি প্ৰুফ বা এড্ৰেছ প্ৰুফ দিব আৰু হেইটো ফৰমেটটো চাওক আপোনালোকে ফৰমেটটো কেনেকুৱা হ'ব সাপোৰ্টেড ফাইল ফৰমেটছ আৰ JPEG PNG আৰু PDF এটো ফাইলৰ হ'ব লাগিব তেতিয়াহে সাপোৰ্ট কৰিব আপোনাৰ যেটো ডকুমেন্ট আপলোড দিব এতিয়া আপলোড দিবৰ কাৰণে চাওক আপোনালোকে ইয়াতে প্ৰথমতে পাব চাওক proof of identity অৰ্থাৎ আপোনালোকে proof of identity দিব লাগিব তাৰ পিছত সেকেন্ড অপচনত আপোনালোকে ইয়াতে চাওক proof of address তো এই দুটা ডকুমেন্ট আপোনালোকে আপলোড দিব লাগিব আৰু যদি আপোনালোকে ইয়াতে ক্লিক কৰে নহয় জানো যেনেবা proof of identity নহয় জানো ইয়াতে proof of identity যদি আপোনালোকে ক্লিক কৰে তো ইয়াতে আপোনালোকে এই যেটো নেকি তলত select valid supporting document type তো ইয়াতে আপোনালোকে ক্লিক কৰিলে এনেকৈ আপোনালোকৰ বিভিন্ন ডকুমেন্টখিনি আপোনালোকে দেখা পাব ইয়াতে কি আছে গোটেই ডকুমেন্টখিনি আপোনালোকে চাব পাৰিব ড্ৰাইভিং লাইসেন্স ইণ্ডিয়ান পাছপোৰ্ট এনেকৈ বিভিন্ন ধৰণৰ অপচন আছে তো আপোনালোকে ইয়াৰ পৰা পেন কাৰ্ডো দিব পাৰিব আপোনালোকে তাৰ পিছত ইয়াতে আপোনালোকৰ ভোটাৰ কাৰ্ডো দিব পাৰিব ৰেশন কাৰ্ড দিব পাৰিব আপোনালোকে বা আপোনালোকৰ ST SC OBC সাৰ্টিফিকেট দিব পাৰিব সেন্ট্ৰেল গভৰ্নমেন্ট বা ষ্টেট গভৰ্নমেন্টে ইস্যু কৰা সাৰ্টিফিকেট তো এনেকৈ আপোনালোকে ডকুমেন্ট দিব পাৰিব তো তাৰ পিছতে যেটো আপোনালোকে দিব বিচাৰে হেতু আপোনালোকে দিব পাৰিব মই যেনেবা আইডেন্টি প্ৰুফত এটা ডকুমেন্ট দিব বিচাৰিছো চাওক মই এই পেন কাৰ্ডখন ইয়াতে টাইপ কৰি দিলো নহয় জানো এটা চাওক আপোনালোকে লিখা আছে ইয়াতে গোটেই এড্ৰেছ পেন কাৰ্ড বা ই পেন কাৰ্ড তো ইয়াতে ডিয়াৰ ৰেসিডেন্ট লিখা আছে তো এটো পঢ়ি চাব পাৰে আপোনালোকে তাৰ পিছতে এটা আমি ওকে কৰি দিলো ওকে কৰাৰ পিছতে চাওক ইয়াতে আমি এতিয়া পেন কাৰ্ডখন এটা আপলোড কৰিব লাগে পেন কাৰ্ডখন দিলো যেহেতু নহয় জানো ইয়াতে এই যেটো নেকি ভিউ ডিটেইলছ আপলোড ডকুমেন্ট তো ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছতে এতিয়া চাওক ইয়াতে আপোনালোকে আপলোড দিবৰ কাৰণে কন্টিনিউ টু আপলোড অপচনটোত ক্লিক কৰিব লাগিব এনেকৈ ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছতে আপোনালোকে এটা ফাইলত গৈ ব্ৰাউজাৰৰ পৰা আপোনালোকে ফটোখন কোনখন হয় হেতু সাইজটো বনাই লব ক্লিক কৰিলো ক্লিক কৰাৰ পিছতে চাওক আপোনালোকে ইয়াতে চাব পাৰে মোৰ যিখন ফটো মই হেখন ইয়াতে সিলেক্ট কৰি লম তো আছিল মোৰ পেন কাৰ্ড চাওক এটা আপোনালোকে চাব পাৰে মোৰ এই ফটোখন ইয়াতে আপলোড দিয়া হৈ গৈছে তো এতিয়া এটা আপোনালোকে চাব পাৰে এনেকৈ চাওক এটা আমি এই যেটো নেকি এড্ৰেছ প্ৰুফ এটো দিব লাগিব ইয়াতে আমি ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে চাওক এনেকৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত ইয়াতে আহিব মই ইয়াতে যেনেবা মই যেটো নেকি ভোটাৰ আইডি কাৰ্ড এই ভোটাৰ আইডি কাৰ্ডটো মই ইয়াতে দিম এটো চাগ ইয়াতে দিব পাৰে আপোনালোকে মই ইয়াতে ক্লিক কৰি দিলো আৰু ক্লিক কৰাৰ লগে লগে চাগ ইয়াতে ওকে কৰি দিলো ওকে কৰাৰ পিছতে আমি এতিয়া ইয়াতে ফটোখন আপলোড দিব লাগে আপলোড অপচনটোত ক্লিক কৰি আমি ফটোখন আপলোড দিম সেম যেনেকৈ আমি এড্ৰেছ আইডেন্টি প্ৰুফটো দিছিলো ঠিক তেনেকৈ এড্ৰেছ প্ৰুফটো আপলোড দিম তো আপোনালোকে চাই থাকক এতিয়া চাওক মই ইয়াতে ক্লিক কৰি দিলো ভিউ অপচনটোত তাৰ পিছতে এতিয়া মই কন্টিনিউ টু আপলোড অপচনটোত ক্লিক কৰি দিম আৰু ক্লিক কৰাৰ পিছতে আমি ইয়াতে ডকুমেন্টটো যেটো নেকি ডকুমেন্ট হেতু আপলোড দিম আপলোড দিয়াৰ কাৰণে চাওক ইয়াতে মই PNG ডকুমেন্ট আপলোড দিম তো ইয়াতে আপোনালোকে এনেকৈ চাব পাৰে মই অকমান আপোনালোকক দেখুৱাইছো চাওক এয়া হৈ গৈছে আমাৰ দুটা ডকুমেন্ট অলৰেডি আপলোড দিয়া হৈছে দেখিছে না আপোনালোকে তো এতিয়া আমি এই যেটো নেকি কনসেন্ট দেখিছে আপোনালোকে এই টিক বক্সটোত ইয়াতে আমি এটা টিক কৰি দিম টিক কৰি দিলো আৰু এতিয়া চাওক ইয়াতে আমি নেক্সট অপচনটোত ক্লিক কৰি দিম আৰু নেক্সট অপচনটোত ক্লিক কৰাৰ লগে চাওক ইয়াতে প্লিজ ক্লিক অন ওকে টু কনফাৰ্ম তো ইয়াতে আপুনি কনফাৰ্ম ওকে কৰি দিব তো এনেদৰে আপোনালোকে আধাৰ কাৰ্ডখন আপডেট কৰিব পাৰিব তো আশা কৰিছো আপোনালোকে নিশ্চয় ভাল পালে নহয় জানো এতিয়া বলক আমি আপোনালোকক দেখুৱাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন আধাৰ সম্পৰ্কে কি ঘোষণা কৰিছে তো সেইখিনি আপোনালোকক শুনাই আছো আপোনালোকে জানে যে আমি 9,55,000 যি আধাৰ বন্ধ হৈ আছিল সেই আধাৰখিনি আমি মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে আৰু অহা 2 দিনৰ ভিতৰত UDIও ইয়াৰ যেটো প্ৰটোকল কেনেকে পাব কি পাব তাক দিব আৰু এই বন্ধ হৈ থকা আমাৰ আবেদনকাৰী সকলে আধাৰ পোৱা আৰম্ভ কৰিব মই ভাবো যে সেপ্টেম্বৰৰ ভিতৰতে তেওঁলোকে আধাৰ পাব কিন্তু আধাৰক লৈ নতুন এটা সমস্যা হৈছে যে অসমৰ বহু কেইখন জিলাত ধুবুৰী গোৱালপাৰা আদিত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ইস্যু হৈছে তাৰ মানে কোনে আধাৰ লৈছে যে ডেফিনেটলি কৰবাত নহয় কৰবাত সন্দেহযুক্ত লোকেও আধাৰ লব সক্ষম হৈছে অসম চৰকাৰে অহা 10 দিনৰ ভিতৰত এটা আমি নটিফিকেশন ইস্যু কৰিম যে যদি আপুনি অৰিজিনালি NRCত আবেদন কৰা নাছিল তেতিয়াহলে আপুনি অসমত আধাৰ নাপাব
নাম থাকা আৰু নাথাকা পিছৰ কথা, কিন্তু অন্তত আবেদনকাৰী হ'ব লাগিব। 14ত NRCৰ কাৰণে আমি আবেদন কৰিছিলোঁ। আমাৰ নাম থাকা নাথাকা ই এটা দ্বিতীয় বিতৰ্ক, কিন্তু সেই সময়ত যদি আমি NRC আবেদনেই কৰা নাছিলোঁ নিজৰ নামটো সোমোৱাবৰ কাৰণে, তাৰমানে আমি অসমত নাছিলোৱেই। মোৰ আবেদনখন গ্ৰাহ্য হ'ব অগ্ৰাহ্য হ'ব দ্বিতীয় কথা, কিন্তু মই আবেদনেই কৰা নাছিলোঁ। তাৰমানে মই 2014 চনৰ পিছত অসমত আমি প্ৰৱেশ কৰিছোঁ। ই এটা প্ৰাইমা ফেচি ধাৰণা ল'ব পৰা যায়। সেইকাৰণে এতিয়া আমি অসমত আধাৰ কাৰ্ড দিয়া ছিষ্টেমটো, এই 9,55,000 মানুহে আধাৰ কাৰ্ড লৈ যোৱাৰ পিছতেই নতুন মানুহে আধাৰ কাৰ্ড বিচাৰিলে, বিশেষকৈ এডাল্ট পপুলেশ্যনে 16 বছৰৰ ওপৰ পপুলেশ্যনে আধাৰ কাৰ্ড বিচাৰে, তাক আমি খুব পুংখানুপুংখভাৱে আমি বিবেচনা কৰিম। এতিয়াৰ পৰা পোনে পোনে বায়োমেট্ৰিক দিলে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব।